নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জুলাই। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। লাখ লাখ কৃষকলৈ ২ আগষ্টত আহিব ভাল খবৰ। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ২০০০ কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি প্ৰত্যেক মাহতে এই টকা লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে লাখ লাখ কৃষকে লাভ কৰিব প্ৰত্যেক মাহতে ১২৫০ টকাকৈ অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰী ঘৰ আবেদন কৰা ২৫জন ব্যক্তিৰ নতুন তালিকা প্ৰকাশ পাইছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে। অপেক্ষাৰ অন্ত পৰিল। সকলো কৃষকে ৱেইট কৰি আছিলে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। মাত্ৰ কেইটামান দিনৰ পাছতে কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব এই ধনৰাশি। পিএম কিষাণ সন্মান নিধি আঁচনিৰ ২০ নং কিস্তিৰ ধন পাব একাউণ্টত। ২ আগষ্টত প্ৰত্যেকজন হিতাধিকাৰীয়ে পাব ২০ নম্বৰ কিস্তিৰ ধনৰাশি। অৱশেষত কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কৃষকসকলৰ সকলো জল্পনা কল্পনা শেষ হৈ গ'ল। অতি শীঘ্ৰে লাখ লাখ কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে ২০০০ কোটি টকা। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। ২ আগষ্টত প্ৰত্যেকজন কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। ২০ নং কিস্তিৰ ২০০০ কোটি টকা পোনে পোনে পাব আপোনাৰ একাউণ্টত। যিসকল হিতাধিকাৰীয়ে ইকেৱাইচি আপডেট কৰিছে তেওঁলোকে পাব এই ধনৰাশি। বহুতো কৃষকে এতিয়ালৈকে ইকেৱাইচি আপডেট কৰা নাই। যদি আপুনি ইকেৱাইচি আপডেট কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। যদি ইকেৱাইচি আপডেট কৰা নাই তেন্তে বঞ্চিত হ'ব আপুনি ধন লাভৰ পৰা। pmkisan.gov.in ৱেবছাইটত লগ ইন কৰি জানিব পাৰিব সবিশেষ তথ্য। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰি চাব পাৰিব আপোনাৰ লিষ্ট যে লিষ্টত আপোনাৰ নাম আছে না নাই। দেশৰ কৃষকলৈ আহি গৈছে ভাল খবৰ। ২ আগষ্টত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ২০০০ কোটি টকা প্ৰদান কৰা হ'ব। পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি পাবলৈ হ'লে কৃষকসকলে প্ৰথমতে চাব লাগিব তালিকাত আপোনাৰ নাম আছে না নাই। যদি তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক আছে না নাই। যদি ডিবিটি লিংক নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে পোষ্ট অফিচৰ একাউণ্ট অপেন কৰক। অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি। যদি আপুনি লেণ্ড ছেডিং কৰা নাই তেনে ক্ষেত্ৰত মাটিৰ নথি পত্ৰখিনি অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত লৈ গৈ অতি শীঘ্ৰে আপুনি চেডিট কৰক। অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধনৰাশি নাপাব। এই তিনিটা কাম সকলোকে কৰিবলৈ আহ্বান জনাইছে। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। তাৰ পিছতে পোনপটীয়াকৈ আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ সম্পূৰ্ণৰূপে খালু কৰি দিয়া হ'ব মধ্য অসম। নামনি অসমতকৈ বৃহৎ উচ্চত হ'ব মধ্য অসমত। থিং ৰূপহী সামগ্ৰী বজ্ৰদ্ৰৱা কেৱল এয়াই নহয় কলিয়াবৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। য'তে সন্দেহজনক লোক থাকিব তাতে অতি সষ্টম হ'ব প্ৰশাসন। মধ্য অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ। ইতিমধ্যে সকলো প্ৰকাৰে সাজু হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে সকলো প্ৰকাৰে সাজু হৈছে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসন। সম্পূৰ্ণৰূপে খালী কৰি দিয়া হ'ব মধ্য অসম। নামনি অসমতকৈ বৃহৎ উচ্চত হ'ব মধ্য অসমত। ইয়াক লৈ জাননী জাৰি কৰা হৈছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে সাৱধান হৈ যাওক। অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ উৎকট গৰম আৰু খৰাংৰ পৰিস্থিতিৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। কাইলৈৰ পৰা উজনি নামনিৰ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত। আজিৰ দিনটোৰ পৰাই বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেইবাখনো জিলাত নেৰানেপেৰা পৰা বৰষুণ দি আছে আৰু কেইবাখনো জিলাত দেখা গৈছে বতৰ ডাৱৰীয়া। চ' বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত কেনেকুৱা পৰিস্থিতি নিশ্চয় কমেণ্ট কৰি জনাই দিব। ২৪খনকৈ জিলালৈ প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সা, নলবাৰীত জাৰি কৰা হৈছে এলাৰ্ট। কামৰূপ মেট্ৰ, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও কেৱল এয়াই নহয় কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, হোজাই, ডিমা হাছাও, শ্ৰীভূমি, কাছাৰ, কাৰ্বি আংলং আৰু লখিমপুৰ, ডিব্ৰুগড় জিলাতো কাইলৈ হ'ব প্ৰচণ্ড বৃষ্টিপাত। চ' বন্ধু বান্ধৱীসকল আজি আপোনাৰ অঞ্চলত বা আজি আপোনাৰ জিলাত
বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ হোৱাৰ খবৰ পোৱা গৈছে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত যদি বৰষুণ দিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। উৎকট গৰম আৰু খৰাঙৰ পৰিস্থিতিৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক পুনৰ দিয়ক সংস্থাপন। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা। এতিয়ালৈকে কিমান বাংলাদেশীক চিনাক্ত কৰা হ'ল তাৰ হিচাপ দিয়ক চৰকাৰে, এনেকুৱাকৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বিগত 10 বছৰত বিজেপিয়ে কি কৰিলে বুলি এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া গৌৰৱ গগৈয়ে। বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাটি গতাই দিছে। 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য। উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক দিয়া পুনৰ সংস্থাপন। হয় বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈয়ে যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই দিব ঋণ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে। যদি আপুনি ভাবিছে ব্যৱসায় কৰিব তেনে ক্ষেত্ৰত আপোনাৰ টকাৰ প্ৰয়োজন হৈছে নেকি? অতি সহজতে আপুনি ঘৰতে বহি টকাৰ বাবে কৰিব পাৰিব আবেদন। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। আপুনি MSME আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি ঋণৰ সুবিধা লাভ কৰিব। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণৰ সুবিধা। 8% সুদত লাভ কৰিব ঋণৰ সুবিধা। মহিলাৰ ক্ষেত্ৰত 3% সুদ ঋণ আগবঢ়াইছে চৰকাৰে। নিজকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনি। শিশু মুদ্ৰা ঋণ, কিশোৰ মুদ্ৰা লোন, তৰুণ মুদ্ৰা লোনত 3টা ভাগত উপলব্ধ হ'ব এই ঋণৰ সুবিধা। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ অধীনত পাব এই ঋণৰ সুবিধা। বাণিজ্য উদ্যোগীকৰণ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন। ক্ৰেডিট লিংকেড কেপিটেল ছাবচিডিৰ আঁচনিতো চৰকাৰে আগবঢ়াইছে এই ঋণৰ সুবিধা। দীৰ্ঘদিন ধৰি SI DBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে। 10ৰ পৰা 25 কোটি টকা পৰ্যন্ত ঋণৰ সুবিধা ল'ব পাৰিব আপুনি। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অতি সহজতে ঘৰৰ পৰাই এতিয়া আপুনি ঋণৰ বাবে কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে আপুনি MSME পৰ্টেলটো খুলি লওক আৰু তাৰ পিছত সবিশেষ তথ্য জানিব পাৰিব ইয়াৰ পৰাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হৈছে নে নাই এতিয়া আপুনি চেক কৰক। যদি আপোনাৰ বেংক একাউণ্টত আপুনি LPGৰ ছাবচিডিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো যেতিয়া আপুনি চিলিণ্ডাৰ ক্ৰয় কৰে লোৱাৰ পিছতে আপোনাৰ বেংক একাউণ্টত ছাবচিডিৰ টকা জমা হয়। যদি আপুনি এই টকা নাপায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব? প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰক আপুনি। দাম কমাৰ পিছত কোন জিলাত কিমান ৰন্ধন গেছৰ মূল্য? বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত আপুনি কিমান টকাকে ৰন্ধন গেছ ক্ৰয় কৰে? যদি বেছিকৈ লয় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে যদি আপোনাৰ একাউণ্টত আপুনি ছাবচিডিৰ টকাটো নাপায় তেনে ক্ষেত্ৰত আপোনাৰ যিখন গেছ চিলিণ্ডাৰ পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব লাগিব। কেৱল ইয়াৰ নহয়, আপোনাৰ বেংক একাউণ্টৰ লগতো আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যদি একেটা কাম আপুনি কৰি ৰাখিছে আপুনি নিশ্চিত হ'ব আপোনাৰ একাউণ্টত ছাবচিডিৰ টকা আপুনি লাভ কৰিব। তথাপিও যদি নাপায় তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণ সহায় কৰা হ'ব আপোনালোকৰ কি কৰিব লাগে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় তালিকাৰ পৰা। যদি আপুনি আগতে অৰুণোদয় আঁচনিৰ টকা পাইছে নিশ্চিত আপুনি কিন্তু এতিয়া অৰুণোদয় টকা নাপায়, কিয়নো জুন আৰু জুলাই মাহতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। অৰুণোদয় আঁচনিত খেলিমেলি আছে বুলি স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি সমস্যা আছে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে, আৰু যাৰ জৰিয়তে সকলো মহিলাক এতিয়া অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰাই আছে, আৰু যাৰ ফলত বহুতো হিতাধিকাৰীৰ নাম কৰ্তন হৈ আছে। আবেদনৰ সময়তে খেলিমেলি কৰিছে একাংশই। আবেদনকাৰীৰ বাহিৰে অন্য লোকৰ নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে। আবেদন পত্ৰ পূৰণ কৰোঁতে বহু লোকে গোপনে নিজৰ নম্বৰ দিছে, আৰু একেটা নম্বৰতে 100খন ফৰ্মত অন্তৰ্ভুক্ত কৰা হৈছে। গোপনে নিজৰ নম্বৰ অন্তৰ্ভুক্ত কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ চেষ্টা কৰা হৈছে, যাৰ ফলত প্ৰকৃত দুখীয়া লোকে বাদ পৰিছে আঁচনিৰ পৰা। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে।
অৰুণোদয় আঁচনিত খেলিমেলি আছে বুলি অভিযোগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিলে অতি শীঘ্ৰে যদি আপুনি আগতে অৰুণোদয় টকা পাইছিল এতিয়া নাপায় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি নতুনকৈ কৰক আবেদন যেতিয়ালৈকে আপুনি নতুনকৈ আবেদন নকৰিব তেতিয়ালৈকে আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.